নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক দি উৎসাহিত কৰিব এই মুহূৰ্তত দিব আছে ৰাতিপুৱাৰ খুবেই ভয়ংকৰ খবৰ আজি ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন হাজু হৈছে সকলো প্ৰক্ৰিয়া পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল এক ডাঙৰ খবৰ আজি ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন সংবাদমেল যোগে নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ দিন সংবাদমেল সম্বোধন কৰিব ৰাজ্যিক মুখ্য নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে বহাগ বিহুৰ পিছতেই হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনক লৈ আহি গৈছে এক ডাঙৰ খবৰ এই মুহূৰ্তত পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে লাখপতি বাইদেউৰ ধন সোমালেনে এতিয়াই পৰীক্ষা কৰক একাউণ্ট প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাইছে 10,000কৈ টকা লাখ লাখ মহিলাৰ একাউণ্টত সোমাইছে ধন প্ৰতিগৰাকী মহিলাৰ মুখত বিৰিঙিছে হাঁহি ধন বিতৰণৰ প্ৰচেছিং অব্যাহত বিহালীত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে এই ধন টকা সোমাবলৈ আৰম্ভ হৈ গ'ল ৰাজ্যৰ 27 লাখ মহিলাৰ একাউণ্টত গছপুলি ৰোৱা 27 লাখ মহিলাৰ একাউণ্টত সোমাবলৈ আৰম্ভ 10,000কৈ টকা এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংকৰ একাউণ্ট 27 লাখ মহিলাৰ একাউণ্টত সোমাবলৈ আৰম্ভ প্ৰথম কিস্তিৰ ধন 10,000কৈ টকা প্ৰায় 26 লাখ মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন কোনে কোনে লাভ কৰিব এই ধন লাখ লাখ মহিলাৰ একাউণ্টত সোমাইছে হুৰাহুৰে ধন এই মুহূৰ্তত পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে কোন জিলাত কেতিয়া বিতৰণ কৰা হ'ব লাখপতি বাইদেউৰ ধন তালিকাত চাই লওক আপোনাৰ নাম আৰম্ভ হৈ গ'ল লাখপতি বাইদেউ আঁচনিৰ ধন লাভৰ প্ৰক্ৰিয়া প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000কৈ টকা প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব এই 10,000কৈ টকা পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 আৰু 50,000কৈ টকা বিহালী সমষ্টিৰ পৰা আৰম্ভ হৈছে ধন বিতৰণৰ কাৰ্যসূচী কোন জিলাত কিমান মহিলা বাছনি কৰা হৈছে আৰম্ভ হৈ গ'ল লাখপতি বাইদেউ আঁচনিৰ ধন লাভৰ প্ৰক্ৰিয়া এই মুহূৰ্তত পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে আজি নিশাৰ পৰা ৰাজ্যৰ টোল গেটত বাঢ়িব মাচুল নিশা 12 বজাৰ লগে লগেই দিব লাগিব বৰ্ধিত মাচুল আজি নিশাৰ পৰা ৰাজ্যৰ টোল গেটত বাঢ়িব মাচুল নিশা 12 বজাৰ লগে লগেই দিব লাগিব বৰ্ধিত মাচুল বৃদ্ধি হ'ব প্ৰতিখন টোল গেটৰ মাচুল 4 পৰা 5% বৃদ্ধি হ'ব প্ৰতিখন টোল গেটৰ মাচুল গাইপথ প্ৰাধিকৰণে দিলে মাচুল বৃদ্ধিৰ জাননী 25-26 বিত্তীয় বৰ্ষৰ বাবে নিৰ্ধাৰণ কৰা হৈছে নতুন নিৰিখ ৰাজ্যৰ পুনৰ টোল গেটৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৰহাৰ লগতে মদনপুৰ টোল গেটতো হ'ব নতুন নিৰিখ এই মুহূৰ্তত পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰেকৰ্ড সৰ্বাধিক 534 কোটি ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ কৰি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ ৰেকৰ্ড সৰ্বাধিক 534 কোটি ৰাজহ সংগ্ৰহ কৰিলে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এই বৰ্ষত আদায় কৰে সৰ্বাধিক ৰাজহ এই বছৰৰ বিত্তীয় বৰ্ষত সৰ্বাধিক 534 কোটি ৰাজহ সংগ্ৰহ কৰে মহানগৰ জিলা পৰিবহণ বিভাগে যোৱা 23-24 বিত্তীয় বৰ্ষত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ আছিল 470 কোটি টকা বিপৰীতে এইবাৰ ৰাজকোষলৈ পূৰ্বতকৈ 66 কোটিৰো অধিক ৰাজহ আদায় কৰা হৈছে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ বিশেষ তৎপৰতাৰ বাবে অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ কৰা হৈছে সময়মতে কৰ আদায় দিয়াৰ ক্ষেত্ৰত সজাগ সচেতন কৰি তোলা প্ৰৱৰ্তক পৰিদৰ্শকৰ দল যান বাহনৰ গৰাকীৰ প্ৰতি বিশেষ কৃতজ্ঞ জ্ঞাপন পৰিবহণ বিষয়া গৌতম দাসৰ অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ কৰি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে ৰেকৰ্ড গঢ়িছে এই মুহূৰ্তত পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে আজিৰ পৰা আৰম্ভ হ'ল অন্ন সেৱা দিন 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰক আপোনাৰ ৰেচন নাপালেই দিয়ক অভিযোগ আৰম্ভ হৈছে অন্ন সেৱা দিন এইবাৰ মুঠ 2,45,36,056 হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন উপকৃত হ'ব 70,48,947টা পৰিয়াল 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰক আপোনাৰ ৰেচনৰ সামগ্ৰী
নপুৰণি লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব এই ৰেচন ৩৫খনকৈ জিলাত বিতৰণ কৰা হৈছে বিনামূলীয়াকৈ চাউল ১ তাৰিখৰ পৰা ১০ তাৰিখলৈ চলিব অন্ন সেৱা দিন অন্তোদয় অন্ন যোজনাৰ অধীনত প্ৰতি পৰিয়ালে লাভ কৰিব ৩৫ কেজিকৈ চাউল অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালে প্ৰতিমাহে লাভ কৰিব ৫ কিলোকৈ চাউল ৰেচনৰ সামগ্ৰী নাপালে এতিয়া দিব পাৰিব অভিযোগ ইয়াৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ হেল্পলাইন নম্বৰটো হৈছে 180034533611 আনহাতে টোল ফ্ৰী নম্বৰ হৈছে 1967 ৰেচন সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপোনাৰ ফিংগাৰপ্ৰিণ্ট ই পোষ্ট মেচিন সৃষ্টি ৰচিদখন ল'বলৈ নাপাহৰিব আপুনি 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰক বিনামূলীয়া চাউল